সঁচাকৈ আজি দিনটো আমাৰ কাৰণে বহুত বিশেষ এটা দিন। আজিৰ দিনটোত আমাৰ নাজিৰা সমষ্টিৰ মাননীয় বিধায়ক ময়ূৰদা আমাৰ পথাৰত তেওঁ বোকা খচকি মাটি দেখাবলৈ আহিলে আৰু আমি তেওঁৰ মাটিত আজি হাল বাই আছোঁ। মানে আচলতে কথাৰ যোগেদি নহয়, কৰ্মৰ যোগেদি এটা সুন্দৰ নিদৰ্শন তেওঁ দাঙি ধৰিছে যে আমি অকল কৈ থাকিলেই নহ'ব, হাতে কামে আগবাঢ়িব লাগিব আৰু আমি এইদৰেই খেতি পথাৰত নামিব লাগিব। কোনো সৰু ডাঙৰ কোনো সৰু বৰ বুলি নাই, আমি সকলোৱে পথাৰত নামি আমি একেলগে খোজত খোজ মিলাই আগবাঢ়িব লাগিব। গতিকে সেই তাৰ এটা উৎকৃষ্ট উদাহৰণ তেওঁ নিজেই দাঙি ধৰিছে আৰু দেখিছে নহয়, কোনো মানে কাৰোবাক দেখাবৰ বাবে তেওঁ পথাৰলৈ অহা নাই, কাৰণ তেওঁৰ লগত কোনো ছ'চিয়েল মিডিয়া বা কোনো ধৰণৰ তেনেকুৱা কেমেৰা কৰা ব্যক্তি কোনো লগত অহা নাই। তেওঁ আহিছে কোনোৱে গম নাপায়, আনকি ওচৰত আলি দি থকা মানুহ কিজনেও গম নাপায় যে আমাৰ নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁইদেৱ আহি পিনি পথাৰত আছেহি। ওচৰৰ মানুহকেইজনেও গম নাপায়। মই এজনক মাতিলতহে তেওঁ গম পাইছোঁ তেওঁ আহিছে নি বুলি কৈ দৌৰি আহিছে। কিন্তু ইমান এজন সহজ সৰল সঁচাকৈ বিধায়ক পাই আমি মানে বহুত সুখী আৰু তেওঁক প্ৰত্যেক বছৰেই আমি আমাৰ নাজিৰা সমষ্টিত বিচাৰোঁ। এতিয়া নৱপ্ৰজন্মক খেতিৰ কাৰণে কিবা এটা কৈ দিয়ক দুআষা। আমি খেতি কৰিব লাগে, নৱপ্ৰজন্মক খেতি কৰিলেহে দেশ আগবাঢ়িব। এতিয়া আমাৰ নাজিৰাৰ বিধায়ক হৈও এতিয়া বোকা খচকি আছে পুৰা। ঘৰৰ মানুহ একেবাৰে ফ্ৰেণ্ডলি আৰু আমি ছাৰ বুলি প্ৰায় নেমাতোৱে, ময়ূৰদা আগৰ পৰা মতা, এতিয়া ময়ূৰদা বুলি আহে আৰু মুখত। তেওঁ খেতি কৰিবলৈ নিজে আগবাঢ়িছে। এইপিনে আমাৰ ৰূপজ্যোতি দা, হাই কৈ দিয়ক ৰূপজ্যোতি দা। আৰু ময়ূৰদা ইয়াৰ জয়খানদাং পথাৰতে কৰিছে খেতিটো, ৰজাদিনীয়া পথাৰ একেবাৰে। ময়ূৰদা আগতে বোকা গছকা। আমাৰ সৰু সুৰা মানুহে বোকাত নামিবলৈ বেয়া পায় আজিকালি, পথাৰত নামিবলৈ। এওঁলোকে নামিলে আমি নমাটো কি আছে আৰু। আপুনি কেইবেগ এটা লৈ নানি ধুনীয়াকৈ হাতত লৈ যাব পাৰিলে। এতিয়া বিৰোধী পাৰ্টি বহুতে ক'ব যে আনক দেখুৱাই পথাৰত নামিছে, আগতেতো নানামে কিবা কিবি। কিন্তু আনক দেখুৱাই নহয়, তেওঁ বহীত বোকা আৰু লগতে মুখাগত থকাজনৰ বোকা। আৰু ইমান সহজ সৰলভাৱে ইমান সুন্দৰভাৱে দায়িত্ব ককাই দৈ কৰি কথা পাতিছে। অকল ভোট বিচৰা সময়তে যে তেওঁ ইমান মৰমৰ মাত দিছিলে, এতিয়া নহয় সেইটো নহয়। তেওঁ আগত যিজন আছিলে এতিয়াও সেইজনেই হয় আৰু একদম সহজ সৰল। ওচৰৰ আৰু এজন দায়িত্ব আহিছে, এতিয়া তেওঁকে মানে মাত খাই লগাই যাওঁ বুলি। আৰু ইমান সহজ সৰল মানে নিজকে এনেকুৱা লগা নাই যেন আমি আজি বিধায়কজনৰ কাষত বহি কথা কৈ আছোঁ বা কিবা কৈ আছোঁ। এনেকুৱা লাগিছে যেন নিজৰ ককাইদেউৰ লগতে কথা পাতি আছোঁ, কিবা কৰি আছোঁ। আৰু ইমান সহজ সৰল মানুহজন, সঁচাকৈ তেওঁ মানে বিধায়ক প্ৰতি বছৰে হওক আৰু মন্ত্ৰিত্ব পদ পাওক, আগবাঢ়ি যাওক, তাৰে আমি কামনা কৰোঁ। সকলোৱে তেওঁক ছাপোৰ্ট দিব আৰু আগবঢ়াই যোৱাত সহায় কৰিব। তো আজি ময়ূৰদাৰ মাটিৰ পৰাই আমি হাল বোৱা আজি দিনটো আৰম্ভ কৰিলোঁ। ধন্যবাদ সকলোকে। জয় অসম।